নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন অৰ্থাৎ OPS পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত লোকসভাৰ সাংসদসকলে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক চিঠি দিবলৈ আৰম্ভ কৰিছে। হয়, এয়া চাওক, লোকসভাৰ সাংসদ ৰামপ্ৰসাদ চৌধুৰী ডাঙৰীয়াই সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যোৱা 26 ফেব্ৰুৱাৰী তাৰিখে এই চিঠিখন দিছে। চিঠিখনৰ বিষয় আছে চাব, শিক্ষক কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন অৰ্থাৎ OPS পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত। তাৰপিছত কৈছে, মহোদয়, সন্মানপূৰ্বক নিবেদন যে OTEWA/NSOPS/NMOPSৰ বেনাৰত সমগ্ৰ দেশৰ শিক্ষক কৰ্মচাৰীসকলে অহৰহ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী জনাই আহিছে আৰু এই ক্ৰমত লোকসভাৰ সাংসদ ৰামপ্ৰসাদ চৌধুৰীৰ সমষ্টিৰ শিক্ষক কৰ্মচাৰীসকলেও তেখেতক বাৰম্বাৰ স্মাৰকপত্ৰৰ যোগেদি পুৰণি পেঞ্চন প্ৰৱৰ্তন কৰাৰ দাবী জনাইছে। সেয়েহে শিক্ষক কৰ্মচাৰীসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাংসদগৰাকীয়ে অনুৰোধ জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় NPS কৰ্মচাৰী সন্থাৰ এটা অভিনৱ পন্থা যে কৰ্মচাৰীসকলে নিজ নিজ সমষ্টিৰ সাংসদসকলক পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবী জনাইছে আৰু সাংসদসকলেও সমষ্টিৰ কথা চিন্তা কৰি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে দাবী জনাইছে। গতিকে আশা কৰা হৈছে যে NPS কৰ্মচাৰী সন্থাৰ এই অভিনৱ কাৰ্যপন্থাৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে চিন্তা চৰ্চা কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।